IMDT আইন কোনে বনাইছিল? খিলঞ্জীয়াৰ কাৰণে কংগ্ৰেছ দলে বনাইছিল। IMDT আইন এনেকুৱাকৈ বনাইছে সাধাৰণ মানুহে বুজি নাপায়। মই উকিল হিচাপে বুজোঁ বা অসমৰ 90% মানুহে বুজি নাপায়। বিদেশী খেদা আইনখন চিধা চিধি চিম্পল। তুমি বিদেশী, তুমি ডকুমেণ্টছ দেখুওৱা, নহ'লে যোৱা। আৰু কি কৰিছে কংগ্ৰেছে IMDTত? মাৰ্ডাৰ কেছৰ বিচাৰ কৰাৰ প্ৰক্ৰিয়া, মাৰ্ডাৰ কেছ যেনেকৈ বিচাৰ কৰে সেই প্ৰক্ৰিয়া বিদেশী আইনখন বনাইছে। বিদেশীজন ক'ৰ পৰা আহিল, ৰংপুৰ নে ঢাকা, একো ক'ব নালাগে। বিদেশীজনক এগেইনষ্টত পুলিচে সাক্ষীবাদী লৈ চাৰ্জশ্বিট দিব। আৰে ভাই, পুলিচে সেই বাংলাদেশীজন ক'ৰ পৰা আহিল, পুলিচে ক'ৰ পৰা তথ্য দিব? আৰু ইমান বেয়াকৈ বনাইছে যে 3 কিলোমিটাৰ আঁতৰৰ মানুহেহে অভিযোগ দিব পাৰিব। সেই IMDTত বনাইছে। আচ্ছা, ৰূপহীত এটা মানুহ বাংলাদেশী পালে, এই 3 কিলোমিটাৰত কোন থাকিব? নিজৰ মানুহখিনিয়ে থাকিব এই অনুপ্ৰৱেশকাৰীজনৰ। তেহেঁতেতো সাক্ষী দিবলৈ নাহে। 3 কিলোমিটাৰ মানুহে গোচৰ দিবলৈ পাৰিব, বাকী বাহিৰবোৰে নোৱাৰে আৰু 3 কিলোমিটাৰ ৰেঞ্জৰ। এনেকুৱা মাৰ্ডাৰ কেছৰ নিচিনাকৈ বনাইছে মানে বিদেশী আৰু উত্তৰ দক্ষিণ পূব পশ্চিম ক'তো নাযায়, ঘূৰি ঘূৰি ইয়াতেই থাকিব। মানে ইমান ভয়ংকৰ এখন IMDT আইন বনালে, কিন্তু অসমৰ খিলঞ্জীয়া 90% মানুহে নাজানে। আৰু মই ভাবোঁ প্ৰত্যেকজন দেশক ভাল পোৱা, জাতিক ভাল পোৱা, খিলঞ্জীয়াক ভাল পোৱা মানুহে IMDTখন পঢ়িব লাগে। কি বনাইছিল কংগ্ৰেছে? আৰু ছাৰ মই আৰু